নমস্কাৰ সকলোকে মোৰ ফেচবুক পেজ সৌৰভ টিভি আৰু ইউটিউব চেনেল সৌৰভ টিভিলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকে বৰ্তমান ভিডিঅ'টি ক'ৰ পৰা চাই আছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মই আপোনালোকক যিহেতু গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাই আছোঁ আৰু আজি যিহেতু গণেশ চতুৰ্থী ৰাজ্যৰ চাৰিওফালে যিহেতু গণেশ পূজা অনুষ্ঠিত হৈছে আৰু তাৰ সমান্তৰালকৈ এইবাৰো গণেশগুৰিৰ যি গণেশ মন্দিৰ তেওঁলোকে খুব ধুনীয়াকৈ আয়োজন কৰিছে এইবাৰৰ গণেশ পূজাভাগ কিয়নো এইবাৰ তেওঁলোকে 50টা বৰ্ষ অতিক্ৰম কৰিলে এই গণেশগুৰিৰ গণেশ মন্দিৰ পূজাভাগে আৰু সমাগত দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ এই সময়খিনি ইয়াৰ পৰা আৰম্ভ হয় আৰু যিহেতু আজি গণেশ চতুৰ্থী আৰু গণেশ চতুৰ্থীৰ পিছতে আহি আছে দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ পাঠক্ষণত এইদৰে যেতিয়া ফেষ্টিভেল ছিজনবোৰ আৰম্ভ হয় ইয়াৰ পৰা আৰম্ভ হয় ফেষ্টিভেল ছিজনছ যিহেতু মই আপোনালোকক এই মুহূৰ্তত পৰিৱেশ দেখুৱাই আছোঁ গণেশগুৰিৰ এই পূজাভাগ খুব এটা ধুনীয়া পৰিৱেশ পূজা অনুভৱ আৰম্ভ হৈ গ'ল আৰু আপুনি বৰ্তমান ক'ৰ পৰা ভিডিঅ'টি চাই আছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু মই যদি এইফালে দেখুৱাই দিওঁ চাওকচোন কিমান ধুনীয়া এটা গণেশৰ মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে তেওঁলোকে সাজি উলিয়াইছিলে এই পূজাভাগলৈ সেই যিসকল ব্যক্তিয়ে এই মূৰ্তিভাগ বনায় আচলতে তেওঁলোকক মানিব লাগিব ইমান ধুনীয়াকৈ তেওঁলোকে এটা ৰূপ দিয়ে আৰু তাৰ সমান্তৰালকৈ যদি ইয়াৰ ভিতৰভাগৰ মই পৰিৱেশ আপোনালোকক দেখুৱাই দিওঁ খুব ধুনীয়াকৈ তেওঁলোকে ডেক'ৰেশ্যন কৰিছে লগতে যথেষ্ট সংখ্যক ভক্তৰ যিহেতু এতিয়া সমাগম হৈছে তো মই এতিয়া 11টা বজাত আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাই আছোঁ চাওক 11টা বজাত ইমান সংখ্যক ভক্ত আৰু সকলোৱে এইদৰে ৰাস্তাৰ পৰাই খুব ধুনীয়াকৈ শাৰী পাতি থিয় হৈ গণেশদেৱৰ আশীৰ্বাদ গ্ৰহণ কৰিবৰ কাৰণে এইদৰে আহি আছে আৰু সকলোৱে বছৰটি ভালেৰে যাওঁ তাকেই কামনা কৰিছোঁ আৰু গণেশদেৱৰ গণেশদেৱে সকলোকে আশীৰ্বাদ প্ৰদান কৰক সকলোৱে যাতে অপায় অমংগলবোৰ দূৰ হয় তাকেই কামনা কৰিছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে যদিহে পোনপ্ৰথমবাৰৰ কাৰণে আপুনি মোৰ এই চেনেলটি ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদিহে আপুনি ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটি ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ লৈছোঁ বিদায় পুনৰ লগ পাই আছোঁ অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ।
নিশাৰ নীলিমাকা চকুৱে চকুৱে কথা পতা এবাৰ ভাল পাওঁ বুলি কোৱা না